নিউজ চেনেল সকলোকে ধন্যবাদ জনাইছোঁ। যোৱাকালি এটা চেনেলত আমি পাইছোঁ, প্ৰতিদিন চেনেল প্ৰতিদিন লাইভত শুনিব পাইছোঁ যে আমাৰ মহাবিদ্যালয়ত অৰ্থাৎ শৈক্ষণিক মহাবিদ্যালয়ত যে বিত্তীয় কেলেংকাৰী হৈ আছে বুলি এজন প্ৰবক্তাই এই কথাটো উত্থাপন কৰা বুলি আমি দেখিছোঁ। একচুৱেলি আমাৰ মহাবিদ্যালয়ত কোনো বিত্তীয় কেলেংকাৰী হোৱা নাই আৰু যিটো বজাইছে সেইটো সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। আমাৰ ষ্টাফে সকলোৱে আমাৰ এই কামটোত জড়িত আছে। আমি সকলোৱে আমি কিবা কৰিছোঁ যদি আমি ষ্টাফেও আমি প্ৰস্তাৱযোগ্য কৰিছোঁ। গতিকে ইয়াত যিজন মানুহে ইয়াত বজাইছে বা যিজন প্ৰবক্তাৰ নামটো ইয়াত যে সোমাইছে সেইজনৰ যে বাহিৰে কিবা কৰি আছে যে আমি সেইটো নাজানো, কিন্তু আমাৰ মহাবিদ্যালয়ত একো বিত্তীয় কেলেংকাৰী হোৱা নাই। আমি এইটো সম্পূৰ্ণ ভিত্তিহীন। মই চৈধৰণী কলেজৰ শিক্ষক ও কৰ্মচাৰী গোটৰ প্ৰেচিডেণ্ট হওঁ। যোৱাকালি নিউজ চেনেলত এই প্ৰতিবিম্বৰ লাইভত যিখিনি কথা প্ৰতিদিন লাইভত যিখিনি কথা ওলাই পৰিছে তাৰে এটা মই কৈছোঁ যে তেখেতে যিজন প্ৰবক্তাই মানে কমপ্লেইনটো কৰিছে সেই প্ৰবক্তাজন আমাৰ লগত কোনো কনচাল্ট কৰা নাই। কনচাল্ট নকৰাকৈ ডাইৰেক্ট প্ৰতিদিন লাইভত তাৰমানে তেখেতৰ হেৰিখিনি দিছে, নিজৰ বক্তব্যখিনি দিছে। তো আমি জানাত আমাৰ ষ্টাফেও তেনেকুৱা ধৰণৰ অনুভৱ কৰা নাই যে আমাৰ কলেজত তেনেকুৱা ধৰণৰ বিত্তীয় কেলেংকাৰী হৈছে। আমি কোনেও নাজানো, কাৰণ বিত্তীয় কেলেংকাৰী হোৱাটো তাৰমানে একদম 100% চিয়'ৰ বুলি আমি জানো। বিত্তীয় কেলেংকাৰী আমাৰ ইয়াতে হোৱা নাই। এই নিউজটো সম্পূৰ্ণৰূপে ভিত্তিহীন। এইটো মোৰ ফালৰ পৰা মই কৈছোঁ এইখিনি, এই নিউজটো একদম সম্পূৰ্ণৰূপে ভিত্তিহীন, ইয়াৰ কোনো যুক্তিযুক্ততা নাই। চিনিয়ৰ মনিটৰ কবিতা হ'ব। নমস্কাৰ, মই মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা। এইটো আমি যোৱাকালি যিটো নিউজ পাইছিলোঁ প্ৰতিদিন লাইভত, আচলতে আমি মৰ্মাহত, প্ৰতিজন আমি শিক্ষক কৰ্মচাৰী মৰ্মাহত হৈছোঁ। কাৰণ আমি আজি এই যিটো বাতৰি ওলাইছে বিত্তীয় কেলেংকাৰী, সেইটো আচলতে সম্পূৰ্ণৰূপে ভিত্তিহীন। কাৰণ আমি আমাৰ মহাবিদ্যালয়ৰ কোনোজন কৰ্মচাৰী তেওঁত বাদে যিজন ব্যক্তিয়ে নাম তাত উল্লেখ কৰিছে তেওঁত বাহিৰে আমি আন কৰ্মচাৰীসকলে সেই কথাটো নাজানো। গতিকে সম্পূৰ্ণ এইটো ভিত্তিহীন। আমাৰ ইয়াত উপস্থিত আমাৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি মহোদয়, মুখ্য উপদেষ্টা চৌধুৰী ছাৰ আৰু মহাবিদ্যালয় পৰিচালনা উপসভাপতি মণ্ডলী, যিয়ে নহওক, আমি যোৱাকালি প্ৰতিদিন লাইভ নামৰ এটা পৰ্টেলৰ পৰা এটা নিউজ আমি বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি জানিব পাৰিছোঁ। আৰু তেওঁলোকে যিখিনি কথা উল্লেখ কৰিছে যে মহাবিদ্যালয়ত কিবা বিত্তীয় কেলেংকাৰী হৈছে, কিবা হৈছে, আমাৰ লগত কোনো ধৰণৰ সেনেকুৱা বিত্তীয় কেলেংকাৰী হোৱা নাই। আৰু তেওঁলোকে যিটো নিউজ ছ'চিয়েল মিডিয়াত এৰি দিছে, তেওঁলোকে কিন্তু আমাৰ লগত কোনো যোগাযোগো কৰা নাই, আমাৰ পৰা কোনো কথা জানিবও বিচৰা নাছিল। তেওঁলোকে মনে সাজি সেই যিটো নিউজ বজাইছে, তেওঁলোকে মনে সাজি বনাইছে। তাৰ লগত আমাৰ মহাবিদ্যালয়ৰ কোনো জড়িত নহয়। আৰু আমাৰ মহাবিদ্যালয়ত মই জনামতে কোনো বিত্তীয় কেলেংকাৰী হোৱা নাই, এতিয়ালৈকে কোনো বিত্তীয় কেলেংকাৰী হোৱা নাই। গতিকে সেই যিটো তেওঁলোকে নিউজ বজাইছে সেইটো সম্পূৰ্ণৰূপে ভিত্তিহীন। তাত হয়তো কোনোবা প্ৰবক্তাই কোৱা বুলি কৈছে, আমি সেই প্ৰবক্তাক আমাৰ লগত কোনো লগত কোনো জড়িত নহয়। আমি বিত্তীয় যিটো লেনদেন, আমি বিত্তীয় যিখিনি লেনদেন কৰোঁ, আমি মহাবিদ্যালয় পৰিচালনা সমিতিৰ নিৰ্দেশ মৰ্মে তেখেতসকলে যিটো আমাক নিৰ্দেশ দিছে আৰু সেইমতে সম্পাদক মহোদয় বা মই ইয়াত আছোঁ, আমি আলোচনাৰ ভিত্তিতহে বিত্তীয় লেনদেনবিলাক কৰা যায় আৰু বিভিন্ন কামত আমি এইবিলাক কাম কৰা যায়। গতিকে যিটো নিউজ তেওঁলোকে বজাইছে সেইটো সম্পূৰ্ণৰূপে ভিত্তিহীন। এই ক্ষেত্ৰত আমাৰ ষ্টাফো জানে, যিখিনি ষ্টাফ আছে প্ৰত্যেকে জানে। এনেকুৱা কেলেংকাৰীৰ কথা যিটো উল্লেখ কৰিছে তেওঁলোকে, ইয়াত কোনো সেনেকুৱা কেলেংকাৰী হোৱা নাই। গতিকে তেওঁলোকে আমাৰ লগত কোনো যোগাযোগো কৰা নাই। এনে ভিত্তিহীনভাৱে তেওঁলোকে কাৰোবাৰ পৰা কিবা শুনিয়ে তেওঁলোকে এইবিলাক ছ'চিয়েল মিডিয়াত আনিছে। গতিকে সেইটো আমি সম্পূৰ্ণৰূপে
এইটো বিৰোধিতা কৰিছোঁ আৰু ভিত্তিহীন বুলি আমি মানে আজি স্পষ্টীকৰণ ইয়াতে দিছোঁ।